ওয়েলকাম বেক টু মাই চেনেল। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' কৰা নাই, ভাবিলোঁ আজি অলপ বাহিৰত ফুৰিবলৈ যাওঁ, সেইটোকে আপোনালোকক দেখুৱাওঁ। আমি আহি আছোঁ জলন্ধৰৰ সদৰ বজাৰলৈ আহি আছোঁ। অকণমান বোলো সন্ধিয়া সময়ত ওলাই যাওঁ, সেইকাৰণে। আপোনালোকেও চাই থাকক আৰু আমাৰ লগত আহি থাকক। ধন্যবাদ। এইখিনি মেলা দেখোন পাৰ্ক নেকি এখন? জয়লেণ্ড কেতিয়া খুলিব এখন? আমি যাওঁতে যাওঁতে খুলিব নাপাম চাগে। যাব পাৰি নি? কুঁহিয়াৰ ৰস ভাবিলোঁ, যেতিয়া আহিলোঁ কুঁহিয়াৰ ৰস এগিলাছে খাই লওঁ। ইমান মতা হাৰাম না देखो मिल्क बादाम ऊपर ग्लास আহিলোঁ যেতিয়া আৰু এখন মিঠা পান নোখোৱাকেনো কেনেকৈ যাম, সেইকাৰণে ভাবিলোঁ এখন মিঠা পান খোৱা যাওক। कैसे देते हैं? मतलब वो सपैया है 180। अच्छा, और जो सबूर वाला है मोटा वाला वो सब अभी देता। আৰু তাৰপৰা বাহিৰৰ পৰা আনিলোঁ স্প্ৰিং ৰোল আনিলোঁ। তো স্প্ৰিং ৰোল ঘৰতে খাম বুলি আনিলোঁ, তাত খাবলৈ মন নগ'ল, তো ঘৰতে খাম বুলি সেইটো কাৰণে আনিলোঁ। আমি স্প্ৰিং ৰোল লৈ আহিলোঁ। মেয়নিজ খাইছে। চৰ্দলৈ গ'লে মই কি কৰোঁ, মানুহ এজনে বৰ ধুনীয়া গ্ৰেভি বনায় চিকেন কলিজাৰ, তো তাৰ কাৰণে লৈ আহিলোঁ। বৰ ধুনীয়া বনায়, তো ইমানে ভাল লাগে খাই, সেইটো কাৰণে মই চৰ্দলৈ গ'লে বেছিভাগ মই ঘৰলৈ লৈ আহোঁ চিকেন কলিজা গ্ৰেভি। বৰ ধুনীয়া বনায়। খাই বৈ এতিয়া বিচনাত। এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই কৈ দিয়া দেখা। মিঠা পান খা খতম মোৰ। আজিলৈ বাই। মিছোৰ পৰা এডাল আনিলোঁ কেমেৰা ষ্টিক, আৰু সেইডাল মানে কেমেৰা থৈ পিনি ৰেকৰ্ডিং কৰিব পাৰি ভালকৈ। চেলফি ষ্টিকো হয় আৰু কেমেৰা থৈ মানে ভিডিঅ' বনাবও পাৰি। তো সেইটো কাৰণে আনিলোঁ, এডাল প্ৰয়োজন হৈ আছিলে মোৰ। যিমান পাৰে এডাল ওখ কৰি ল'ব পাৰে নিজৰ অনুযায়ী। তো ভাল লাগিলে, সেইকাৰণে মই আনিলোঁ। আপোনালোকেও যদি কাৰোবাৰ প্ৰয়োজন হৈছে, ইয়াত কেমেৰাটোৰ ব্লুটুথৰ সৈতে ইয়াত ব্লুটুথৰ ছিষ্টেম এটা আছে, সেইটো কানেক্ট কৰিব লাগে। সেইটো 5 ছেকেণ্ডমান দবাই থাকিব লাগে, তেতিয়া তাত ব্লু লাইট জ্বলে। তেতিয়া তাত নামটো লিখা আছে ব্লুটুথটোৰ, সেইটোৰ লগত কানেকশ্যন কৰিব লাগে। কানেকশ্যন হৈ যোৱাৰ পিছত ধুনীয়াকৈ কেমেৰাটো একো নকৰিলে হ'ব, সেইটো টিপি দিলে ভিডিঅ' ৰেকৰ্ডিংটো উলিয়াই দিলে ৰেকৰ্ড কৰি দিব, আৰু কেমেৰা ধুনীয়াকৈ ভিডিঅ' বনাব পাৰি, ৰেকৰ্ড কৰিব পাৰি। তো সেয়াই আপোনালোকক দেখালোঁ। যে কাৰোবাক লাগে যদি ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, তাৰ পৰা চাই লৈ ল'ম।